নহয় চাওক, এইবিলাক ভূপেন বৰাই প্ৰলোভন দিয়ক, এণ্টিবায়'টিক দিয়ক, ভিটামিন দি দিয়ক, এইবিলাকে আজিৰ ডেটত একো কাম নাহে। এতিয়া গোটেই কথাটো হ'ল তেওঁলোকৰ যিটো বিৰোধী ঐক্য গঠন কৰিছিলে ইণ্ডিয়া, এই ইণ্ডিয়াটো ভাঙি আজি চুৰমাৰ হৈ গ'ল। একেলগে মনোজ ধানোৱাৰে খেলিব, কিন্তু ফৰ্মুলা কওকচোন, একেলগে গুৱাহাটীজনে নেখেলে। গুৱাহাটীজনক কিবা কাৰণে মেনেজ কৰিব পাৰিলে, সেইকাৰণে উইড্ৰ কৰালে, মনোজ ধানোৱাক উইড্ৰ কৰিব নোৱাৰিলে। এই গোটেই কথাবিলাকে তেওঁলোকৰ মাজত যিটো একেবাৰে পলিটিক্সত 10% বুজি পোৱা মানুহো এইটো বুজি গৈছে যে বিৰোধী ঐক্য, বিৰোধী মঞ্চটো আজিৰ ডেটত এটাতকৈ দুৰ্বল, আৰু সেই দুৰ্বল এটা দলক কোনেও গৈ ভোট দিবলৈ নিবিচাৰে। আৰু এটা লজিক আছে, আপোনালোকে চাওক, সদায় চবেই ভাবিছে যে একেটা নলীৰে পানী যোৱা ব্যৱস্থা কৰক। পঞ্চায়তৰ প্ৰেচিডেণ্টজন ভাৰতীয় জনতা পাৰ্টীৰ, বিধায়কজন ভাৰতীয় জনতা পাৰ্টীৰ, MP জন ভাৰতীয় জনতা পাৰ্টীৰ, মুখ্যমন্ত্ৰীজন ভাৰতীয় জনতা পাৰ্টীৰ, প্ৰধানমন্ত্ৰীজন ভাৰতীয় জনতা পাৰ্টীৰ। কাম কোনটোত? পাইপডালত পানী ভৰাই দি মাজত যদি পাইপডাল বেলেগ এটা দল আহি সোমাই কি লাভ হ'ব? এইটো ৰাইজে ভালকৈ বুজিছে, আৰু মই ভাবোঁ সেইখিনিয়ে আগন্তুক দিনত যথেষ্ট আমাৰ সহায় কৰিব।